Hello everyone, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মোৰ এই ভিডিঅ'টি এটা সৰু কাহিনীৰে আৰম্ভ কৰিম। কাৰণ এই কাহিনীটোৱে মই ভাবো সকলোকে নিশ্চয় মোটিভেট কৰিব। তো আহকচোন কাহিনীটো কি জানো। এবাৰ প্ৰায় 20টা মান ভেকুলি জপিয়াই গৈ আছিল এঠাইৰ পৰা আন ঠাইলৈ। কিন্তু এই জপিয়াই যাওঁতে হঠাতে এটা কুঁৱাত পাঁচটা ভেকুলি পৰি থাকিলে। বাকি যি এই 15টা ভেকুলি আছিলে এই ভেকুলিকিটাই তলত থকা ভেকুলিকিটাক ক'লে তহঁতে ইয়াৰ পৰা আৰু জীৱনত ওপৰলৈ উঠিব নোৱাৰ। তহঁতে ইয়াতেই থাকিব লাগিব, গোটেই জীৱন ইয়াতেই পৰি মৰি থাকিব লাগিব। এই কথা শুনা পাই প্ৰথম ভেকুলিটোৱে প্ৰায় 5 মিনিট মানৰ পাছত চেষ্টাই এৰি দিলে। তাৰ 10 মিনিটৰ পাছত দ্বিতীয় ভেকুলিটোৱে চেষ্টা এৰি দিলে। 15 মিনিটৰ পাছত তৃতীয় ভেকুলিটোৱে আৰু 20 মিনিটৰ পাছত 4 নম্বৰ ভেকুলিটোও চেষ্টা বাদ দিলে। এটা থাকিল গৈ বাকি 5 নম্বৰ ভেকুলিটো। কিন্তু সি চেষ্টা চলাই আছিল। সি চেষ্টা এৰি দিয়া নাছিল। সি জপিয়াই আছিল। কিন্তু সেই ওপৰত ৰৈ থকা সেই 15টা ভেকুলিয়ে তাক ক'লে, তই কেনেকুৱাও? বাকি কিটাই যে এই কথাটো বুজি পালে, তই কিয় বুজি পোৱা নাই? আৰে তই ইয়াতে পৰি থাকিব লাগিব গোটেই জীৱন। ইয়াতে পৰি মৰি থাকিব লাগিব। কিন্তু সি জপিয়াই থাকিলে, চেষ্টা চলাই থাকিলে আৰু অৱশেষত প্ৰায় 2-3 ঘণ্টা মানৰ পাছত এনেকুৱা এটা সময় আহিল সি হঠাতে জাপ মাৰি কুঁৱাটোৰ পৰা বাহিৰ হৈ গ'ল। তাৰ এই কাণ্ড দেখি আশে-পাশে থকা ভেকুলিকিটাটো হতবাক। আৰে এইটো কেনেকৈ কৰিলে? এইটোতো সম্ভৱ নাছিল। কিন্তু ৰিজাল্টটো কি হৈছিল গম পালানে? ৰিজাল্টটো আছিলে যে 5 নম্বৰ ভেকুলিটো সি কাণেৰে শুনাই নাছিলে। সি কলা আছিল। সি ভাবিছিলে এই ওপৰত ৰৈ থকা ভেকুলিকিটাই তাক হয়তো কৈ আছে, তই পাৰিবি, তই চেষ্টা কৰচোন, তই পাৰিবি। আৰু অৱশেষত ই ওপৰলৈ উঠি আহিল। এই কাহিনীটো কোৱাৰ মোৰ এটাই অৰ্থ যে আপুনি যেতিয়া জীৱনত কিবা এটা কৰিম বুলি আগবাঢ়ে তেতিয়া আপোনাক তললৈ টানা, আপোনাক ঠাট্টা কৰা, আপোনাক নিন্দা কৰা, আপোনাক হাঁহা, আপোনাৰ ওপৰত গচিপ কৰা বহুত মানুহ পাব আপুনি জীৱনত। কিন্তু আপুনি থমকি নৰব। আপুনি আপোনাৰ চেষ্টা সদায় চলাই যাব। সেই ভেকুলিটোৰ দৰে কলা হৈ আগবাঢ়ক। নুশুনিব কাৰো কথা। নিজৰ যি ইনাৰ ভইচ তাক শুনিব। আপোনাৰ আত্মাটোৱে কি কয় সেই কথা শুনিব আৰু তাৰ ওপৰত সদায় কাম কৰি যাব। আগবাঢ়ি যাব। এইটো কোনো মেটাৰ নকৰে কোনে কি কৈ আছে। এইটোহে মেটাৰ কৰে আপুনি কি বিচাৰে জীৱনত। আৰু সফল হ'বলৈ হ'লে এনে ধৰণৰ সমস্যা অতিক্ৰম কৰি সন্মুখীন হ'লেও তাক আঁতৰাই আমি আগবাঢ়ি যাবই লাগিব। ধন্যবাদ। এই কাহিনীটো যদি আপোনাকো মোটিভেট কৰিছে তেন্তে এইটো আগলৈ শ্বেয়াৰ কৰি দিব। কোনে জানে এনেকুৱা ধৰণৰ কিছুমান কাহিনীয়ে হয়তো কাৰোবাৰ জীৱনো সলাই দিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। যাতে এনে ধৰণৰ কাহিনী ভাল কণ্টেণ্ট মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ, যাতে ইয়াৰ জৰিয়তে মই বহুত মানুহক ইনস্পায়াৰ কৰিব পাৰোঁ। ধন্যবাদ।